ওপৰত যে ভিডিঅ'টো দেখি আছে মই আৰু মোৰ ৱাইফে হয় আচলতে আমাৰ লগত হৈছিলে কি সেইখিনি কথা জনাবৰ কাৰণে মই এই ভিডিঅ'টো বনালো। প্ৰথমতে আপোনালোকে ভিডিঅ'টো ভালদৰে চাই লওক আচলতে আমাৰ লগত ঘটিছিলে কি। মানে 24 তাৰিখ বুধবাৰ আমি 2টামান বজাত প্ৰায় দুপৰীয়া 2টামান বজাত কামাখ্যা মেইন গেটৰ পৰা মানে খোজকাঢ়িব আৰম্ভ কৰিছো। প্ৰায় 3 ঘণ্টামান খোজ কঢ়াৰ পিছত মানে ওপৰত ইমান ভিৰ অলপো মানে মানুহ আগবাঢ়িব জাগাই নাই ঠাইয়ে নাই। তাৰপিছত ওপৰৰ পৰা দেখিছো বেডত মানুহ লৈ আহি আছে মানে চেন্সলেছ হৈছে তাত পৰিছে বহুত মানুহ মানে মূৰ ঘূৰাই। তাৰপিছত তেনেকৈ তাত ওপৰত ৰখি আছো। অলপ দূৰ আগবাঢ়ি যোৱাৰ পিছত মানে ৱাইফৰো মাথাটো ঘূৰালে তেওঁ পৰি গ'ল মানে বেহুচ হৈ। তাৰপিছত মই মূৰত অলপমান পানী ঢালি দিলো। তাৰপিছত আৰু মানে ৱাইফক ওপৰত লৈ যোৱাৰ মানে মই সাহস কৰা নাই যে আৰু হ'ব পাৰে বুলি তেনেকুৱা। তাৰপিছত তাত তেনেকৈ ৰখি প্ৰায় 11টামান বাজিলে। কাষত বহুত মানুহ মানে ফেনৰ তলত বহি আছে পৰি আছে বহুত মানে কোনো উঠিব নোৱাৰেয়ে। ওপৰত যাব সাহস কৰা নাই ঘূৰি আহিব সাহস কৰা নাই। তাৰপিছত তেনেকৈ ৰখি থাকিলো তাত। ৱালখনৰ ওপৰেদি মানে বহুত মানুহ অহা যোৱা কৰি আছিলে। ভাবিলো তালৈকে কিবা কৈ যাব পাৰিলে হয়তো পিছলৈ ঘূৰি আহিব পাৰিম। তাৰপিছত মানুহৰ কাষেৰে কিবা কৈ মানে ৱালত উঠিলো ষ্টেপেদি। তাৰপিছত সেইটো চাইডেদি যাব আৰম্ভ কৰিলো। অলপমান যোৱাৰ পিছতে তলৰ মানুহবিলাকে চিঞৰ বাখৰ কৰিছে আৰু লগতে পানীৰ বটল মাৰিছে। আপোনালোকে ভিডিঅ'ত দেখিছে মাত্ৰ এটা পানীৰ বটল মানে মাথাত পৰিছে। এটা মানুহে মাৰা নাই বহুত মানুহে পানীৰ বটল মাৰিছে যিটো ভিডিঅ'ত মানে উঠা নাই। বহুত মানুহে এনেকুৱা এটা মানুহ নাই যোন মানুহে মানে চিঞৰ বাখৰ কৰা নাই। লগতে পানীৰ বটল দলিয়াইছে। কি কম আৰু ইয়াতে ক'ব লগা একো ভাষা নাই। তাৰপিছত তেনেকৈ ওপৰে দিয়ে মানে ৱাইফেটো কান্দিলে আহিব পৰাই নাই। এনে অলৰেডি তেওঁ মানে চেন্সলেছ হৈ আছিলে আৰু যদি পানীৰ বটল তাতে মাথাত পৰাৰ পিছত তেওঁ যদি আৰু তলত পৰিলে হয় তেতিয়াহ'লে ৰিস্ক কোনে ল'লে হয়। আৰু লগতে এটা কথা আপোনালোকক জনাও যে মোৰ বা ৱাইফৰ তাতে দোষ কি। যদিহে মানে আমি তলৰ পৰা ওপৰলৈকে মানুহক ঠেলা হেঁচা কৰি যদি ওপৰলৈ দৰ্শন কৰিবলৈ চেষ্টা কৰিলো হয় মাক দৰ্শন কৰিবলৈ যদি গলো হয় তেতিয়াহ'লে আমাৰ ভুল হলে হয়। কিন্তু আমি কাকো একো ডিষ্টাৰ্ব নকৰাকৈ আমিতো তল পিনেহে নামি আহিছো। ইয়াত আমাৰ ভুল কি আপোনালোকে জনাবচোন। নাৰী এটাক অপমান কৰি মা কামাখ্যাক দৰ্শন কৰিব গৈছে তাতে পুণ্য কৰিব গৈছে কি আশ্চৰ্যজনক কথা নহয়নে। আৰু এটা কথা যে অসমখনৰ পৰিচয় কেনেকৈ দাঙি ধৰিব এইবিলাক মানুহে। অলৰেডিতো বহুত জঘন্য কাৰ্য হৈ থাকে এইখন অসমত কিন্তু কালি নিজৰ লগত হোৱাতে গম পালো যে একো নহোৱাকৈ কি হ'ব পাৰে মানুহ এটাৰ লগত। বিশ্বাস কৰিব নোৱাৰা কথা। এতিয়া আপোনালোকে বহুত চাপৰ্ট কৰিছে যে কমেণ্টত কৈছে যে তোমালোকৰ একো ভুল নাই। হয় সেইটো নিজেও মনত ৰাখি থৈছো যে একো ভুল নাই কিন্তু মানুহবিলাকৰ মেণ্টেলিটি চাওক কেনেকুৱা কাৰ্য কৰিব পাৰে। কিন্তু এতিয়া ইয়াৰে ওপৰত কিবা জাষ্টিচ পামনে আমি এইটোৱে আপোনালোকলৈ প্ৰশ্ন আছিলে। বেলেগ একো ক'ব লগা নাই। ধন্যবাদ।